ক্ষমতাৰ ৰাগিত বলিয়ান কামৰূপৰ উপপঞ্জীয়ক মনজিৎ দাসৰ অমানৱীয় কাৰ্যত হতচকিত সাধাৰণ ৰাইজ। চৰকাৰী বিধি আইন কেৱল সৰ্বসাধাৰণৰ বাবেহে নেকি? আমিনগাঁও উপপঞ্জীয়কৰ কাৰ্যালয়ত এক মানৱতা ভুলুণ্ঠিত ঘটনাই জোকাৰি গ'ল সকলোকে। ভূমি পঞ্জীয়নৰ বাবে এগৰাকী মুমূৰ্ষ একাংগী লোকক এম্বুলেন্সত উঠাই হাজিৰ কৰা হ'ল কামৰূপ আয়ুক্তৰ কাৰ্যালয়ত। বিগত 5 বছৰে শয্যাগত লেঙাৰ গোবিন্দ দাসে নিজ ভূমি বিক্ৰী কৰিছিল গাঁৱৰে এজন লোকক। গোবিন্দ দাস পঞ্জীয়কৰ কাৰ্যালয়লৈ কোনোমতে যাবলৈ সাধ্যৰ অতীত দেখিও লৈ গ'ল হাঙি কৰি। কাৰ্যালয়ৰ বাহিৰত অসুস্থ লোকজনক থৈ পৰিয়ালৰ লোকে খবৰ দিলে কামৰূপৰ উপপঞ্জীয়ক মনজিৎ দাসক। কিন্তু উপপঞ্জীয়ক দাসে হেনো বাহিৰলৈ গৈ বায়'মেট্ৰিক কৰাৰ নিয়ম নাই বুলি ক'লে। ইয়াৰ পিছত বিবেকহীন ক্ৰেতাজনে মুমূৰ্ষ গোবিন্দ দাসক ট্ৰেচাৰত উঠাই নিজে ক্ৰয় কৰা ভূমিৰ চিলমোহৰ মাৰিলে। পিছে পঞ্জীয়কৰ ক্ষেত্ৰত কি নিয়ম ক'লে অধিবক্তাই? 80ৰ ঊৰ্ধ্বৰ লোক আৰু একাংগী লোকৰ ক্ষেত্ৰত লোকজনৰ ঘৰলৈ গৈ পঞ্জীয়নৰ নিয়ম থকাৰ পিছতো উপপঞ্জীয়ক মনজিৎ দাসে কিয় এই বিধি বহিৰ্ভূত কাম কৰিলে? এই অমানৱীয় কাম কৰি মুখ নুখুলে পঞ্জীয়কগৰাকীয়ে। আইনৰ বাহিৰৰে নহয়, মানৱতাৰ ঊৰ্ধত কাম কৰা ক্ষমতাৰ ৰাগিত চলা এইসকলক কোনে শাস্তি বিহিব? এইসকলৰ বাবেও দেশত কোনো বিধি আইন আছেনে? পাৰিবনে চৰকাৰ প্ৰশাসনে এইসকলৰ ওপৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব? সেয়া সময়তহে লক্ষণীয় হ'ব। লোৱাৰ আছাম ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট, ৰেজৰ বাৰ্তা। শহুৰ দেউতাক আজি DC অফিচত লৈ গ'লো এটা চাইনৰ কাৰণে, মাটিৰ ক্ষেত্ৰলৈ আৰু। তাৰপিছত যাই চালোঁ শহুৰ দেউতাটো গাড়ীৰ পৰা উঠিবই নোৱাৰে, বহিবই নোৱাৰে। তাৰে পিছত তাৰে কৰ্তৃপক্ষক আমি জনালোঁ। জনোৱাৰ পিছততো কোনো ৰেষ্টুপলিয়া নাই। তাৰে পিছত আহিব নোৱাৰে, আকৌ কষ্ট কৰি পেলাই আৰু ভিতৰত লৈ যোৱা গ'ল। কিহত নিছিলে মানুহজন? এম্বুলেঞ্চত লৈ গৈছিলোঁ। এম্বুলেঞ্চত। হয়, আমি তাৰপিছত এজন উকিলকো সোধা পোছা কৰিলোঁ হয় যে আপোনালোকে নিনিলেও হ'ব, ঘৰত আহি তেওঁলোকে চহী ল'ব পাৰে, এনেকুৱা নিয়ম নীতি আছে। তো চাব ৰেজিষ্ট্ৰাৰজনক আমি সোধাৰ পিছত তেখেতলোকে কিয় নোৱাৰে বুলি ক'লে আমাৰ ক্ষেত্ৰত। যদি নিয়ম সেনেকুৱা আছে আমাৰ ঘৰৰ পৰা চহী লৈ যাব লাগিছিলে। আপোনালোকে এতিয়াও চাব পাৰে, একদম মৰা মানুহ আৰু, মানে মৰা মানুহ এজনক আমি দাঙি লৈ গৈছোঁ। তো সেনেকুৱা মানুহ এজনৰ গভৰ্ণমেণ্টে আমাৰ দুখীয়া মানুহ, আমাৰ নিচিনা মানুহৰ লগতো নিয়ম নীতি কৰিব লাগিছিলে। তেখেতে গভৰ্ণমেণ্টৰ মানুহ এজনে যদি নিয়ম আমাৰ লগত কৰিব নোৱাৰিলে, তো আমিতো উকিলক সুধিছোঁ তেখেতে কি ডিউটি পালন কৰিলে। তো তেখেতৰ এইটো নিশ্চয় মোৰ হিচাপত এটা গুৰুত্ব পালন কৰাৰ দায়িত্ব আছিলে। তেখেতে এনেকুৱা আমাৰ দুখীয়া মানুহৰ ওপৰত কৰিব নালাগিছিলে একচুৱেলি। তেখেতে 3 বছৰ হ'ল হাত ভৰি খুঙা, আকৌ কৰিব নোৱাৰে। আজি DC মাটি অলপ বেচিলোঁ, মই বেচাওঁতে খহি লগা হ'ল। খহি লগা থাকি মই লৈ গ'লোঁ DC অফিচত। সিহঁতে বাহিৰত গৈ মাতো নাহে, ভিতৰে লৈ যাব পাৰে। কিবা আহান ঠেলাতকৈ লৈ গ'লোঁ, নামানে সিহঁতে কথাই দিয়ে। বৰ কষ্ট পালোঁ আৰু মই মাটি এই চহীটো কৰা নাই। কিমান বয়স হৈছে আজিকালি? 60 বছৰ। 3 বছৰ বিচনাতে পৰি আছিল। 3 বছৰ বিচনাতে পৰি আছে। তেওঁলোকে ইয়াত ঘৰলৈকে চহী ল'ব নাহে? নাহে, টাকা লৈ যাব দিয়ে। চাব ৰেজিষ্ট্ৰাৰ অফিচত? টাকা লৈ গৈছোঁ গা। কি নাম তাত? কি হয় আপোনাৰ? মোৰ তেখেত শহুৰ দেউতা হয়। আজি প্ৰায় 5-6 বছৰ শহুৰ দেউতা বেমাৰত ভুগি আছে, পেৰালাইচিছত। তেওঁলোক আহিছিলে আজি 4-5 দিন আগতে, কৈছিলে যে চহী এটা লাগে। তেখেতলোকতো মই বহুত দিন আগতে কৈছিলোঁ, দেউতা ভালে আছিলে তেতিয়া অলপমান। তেখেতলোকে কি নাহে, পইচাটো আমাক ক্লিয়াৰ দিয়াও নাছিলে, মাটি অলপ কিনিছিলে। এতিয়া মানুহটো মানে এনেকুৱা অৱস্থা হৈছে, মানে লাষ্ট পজিশ্যন হৈছে মানুহজনৰ। তেখেতলোকক মই ক'লোঁ দেউতা যাব নোৱাৰে। তেখেতে কৈছে নহয় যাবই লাগিব, নহ'লে মাটিখিনি আমি পইচা চব ঘূৰাই দিব লাগিব। তেওঁ মানুহজনক এনেকুৱা জোৰ জবৰদস্তি উঠাই নিছে। দেউতা অলপ হুচ আছে, তথাপিতো কৈছে মই নাযাওঁ। উপায় নাই, তেওঁলোকে মানে জোৰ জবৰদস্তি টানি চুচুৰাই উঠাই লৈ গৈছে। ময়ো আছিলোঁ ৰাতি কিবা ডিউটি এটাত, তো মই আহি নাপাওঁতে তেওঁলোকে জোৰ জবৰদস্তি টানি ভৰাই একদম গাড়ী উঠাই লৈছে। এনেকুৱা মানুহ এজনক নিছে, মোৰ শুনি এনেকুৱা বেয়া লাগিছে। তো মইতো নাই, তথাপিতো বিৰাট বেয়া লাগিছে। কিন্তু তেওঁলোকে এনেকুৱা কৰিব নালাগিছিলে, জোৰ জবৰদস্তি নিব নালাগিছিলে। আপুনি দেখা পালে দৃশ্য এটা, একেবাৰে অসুস্থ মানুহ এগৰাকী এনেকুৱা চাব ৰেজিষ্ট্ৰাৰ অফিচত আহিব লগা হৈছে। কি ক'ব এইটো? এতিয়া চাওক, এনেকুৱা অসুস্থ অৱস্থাত মানুহ এজন যে আহিব, আমাৰ সঁচাকৈ বেয়া লাগিছে। কাৰণ গভমেণ্টে এটা গাইডলাইন ওলাইছে যে কমিশ্যন অসুস্থ মানুহ হ'লে 80 ইয়াৰ্ছ, তাৰমানে ছিনিয়ৰ চিটিজেন, 80 ইয়াৰ্ছ প্লাছ ফিজিকেল হেণ্ডিকেপ, এই দুজন ব্যক্তিহে তাৰমানে কমিশ্যন কৰিব পাৰে।
গতিকে এই নিয়মটো মানে আমি বেছি ভাল পোৱা নাই, কাৰণ মানুহৰ অসুস্থ হ'বও পাৰে, হঠাৎ মোৰোতো অসুস্থ হ'ব পাৰে। গতিকে ৰেজিষ্ট্ৰেশ্যন দিওঁতে এইবিলাক নিয়ম অলপ চেঞ্জ কৰিব লাগে। চৰকাৰলৈ আহ্বান কৰিছোঁ যাতে ৰাইজৰ প্ৰতি এখন হেৰি কৰে যে ৰাইজৰ সহায়ৰ কাৰণে এখন নতুনকৈ এইটো এডপ্ট কৰে যে মানে সকলোৱে যাতে বেমাৰী হ'লে যাতে কমিশ্যন কৰাব পাৰে। এইটো চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ। হয়, সেইটোৱে কৈছোঁ। 80 ইয়াৰ্ছৰ ওপৰত একচুৱেলি এপ্লিকেশ্যন কৰিব লাগে, যিটো চৰকাৰৰ গাইডলাইন যে এপ্লিকেশ্যন কৰিব লাগে। 80 ইয়াৰ্ছ হ'লে আগত হ'লে মানে 80 ইয়াৰ্ছ হ'লে মানে এপ্লিকেশ্যন কৰিব নালাগে, কিন্তু 80 ইয়াৰ্ছ যদি নহয় তেনেহ'লে নহয় আৰু যিটো গাইডলাইন আৰু। গতিকে আমি ভাবোঁ চৰকাৰলৈ আহ্বান কৰিছোঁ যাতে এই গাইডলাইনটো সোনকালে চেঞ্জ কৰে।